সংস্কৃতিত লোকগীত গোৱালপাৰীয়া লোকগীতৰ অৱদান কি গোৱালপৰীয়া লোকগীতৰ পথাৰখন বহুত বিশাল যেতিয়া গোৱালপৰীয়া দেশী গান বা ভায়া গানসমূহ গোৱালপৰীয়া লোকগীত বুলি স্বীকৃতি পালে তাৰ পিছত সেই গীতসমূহ অসমীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলে আৰু সেই লোকগীতখিনিয়ে এটা চহকী ভঁৰাল অসমীয়া লোক সংস্কৃতিক দিলে এই গীতসমূহৰ গোৱালপৰীয়া লোকগীতৰ নিচিনাকৈ আচলতে মই দেখিছোঁ বিভিন্ন ঠাইৰ লোকগীতৰ ভাৰতৰ বাহিৰৰ বিভিন্ন লোকগীত মই এনেই অলপ গৱেষণামূলকভাৱে মানে বস্তুখিনি পঢ়া শুনাৰ চেষ্টা কৰিছিলোঁ তেতিয়া মই এটা বস্তু দেখিছোঁ কোনো ধৰণৰ লোকগীততে ইমান বিশাল এটা ভাণ্ডাৰ নাই আৰু প্ৰত্যেকটো এছপেক্ট সামৰি পেলাই গোৱালপৰীয়া লোকগীতৰ গান আছে জীৱনৰ প্ৰত্যেকটো এছপেক্ট সামৰি লয় সেইটো চবতকৈ ইম্পৰ্টেণ্ট কথা ইমান চহকী হয় কোনোবা এটা লোকগীতত কৃষ্ণৰ ৰাধাৰ প্ৰেম কোনোবা লোকগীতত নিজৰ ট্ৰাইবেল বা যিখিনি জনজাতিসকলৰ যিখিনি নিজৰ জীৱনধাৰা সেইখিনি অলপ কথা কিন্তু গোৱালপৰীয়া লোকগীতটো ইমান ডাঙৰ ভাণ্ডাৰ এটা তাত মানে আপোনাৰ প্ৰায় ৩৫টামান জীৱিকা নিৰ্বাহৰ উপায়ৰ ওপৰত জীৱন নিৰ্বাহ কৰা মানে খেতিয়ক চহা মানে মানুহসকলৰ সকলো দিশ সামৰি পেলাই গোৱালপৰীয়া লোকগীত